বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ পুৰবী ডায়েৰীৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে থাম্বনেলত দেখা পাইছে, এই পুৰবী ডায়েৰীত মেনেজাৰৰ কিছুমান পদ খালী হৈ আছে। এই পদসমূহ পূৰণৰ কাৰণে পুৰবী ডায়েৰীৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ইয়াত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু ইয়াতে বয়স, শিক্ষা, আবেদন প্ৰক্ৰিয়া, কিমান টকা আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব, কেনেধৰণে আপোনালোকে আবেদন কৰিব, তাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব, এই সকলোখিনি বস্তু মই আজি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, ইয়াতে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিছুমান ডকুমেণ্ট আপলোড কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে আপোনালোকৰ অনলাইন আবেদন কৰোঁতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে বন্ধু বান্ধৱীসকল আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি যিটো বিজ্ঞাপন আলোচনা কৰিম, সেই বিজ্ঞাপনটো কেনেধৰণে ক'ত পাব, মই এইখিনি কথা আপোনালোকক জনাবলৈ আহিছোঁ। মই প্ৰথমতে গুগলত আহিছোঁ। আপোনালোকে নিশ্চয় এইটো দেখা পাইছে গুগল। মই গুগলত আহিছোঁ। গুগলত আহি আমি চাৰ্চ কৰিব লাগিব। আমি গুগলত আহি চাৰ্চ কৰিব লাগিব। ইয়াতে আপোনালোকে চাৰ্চ কৰিব, ময়ো চাৰ্চ কৰিম। ইয়াতে যিটো চাৰ্চ দেখিছে, ইয়াতে আমি চাৰ্চ কৰিব লাগিব। ইয়াতে আমি ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে লিখি দিব, যিহেতু আমাৰ যিটো বিজ্ঞাপন আহিছে সেই বিজ্ঞাপনটো হৈছে পুৰবী ডায়েৰী। গতিকে পুৰবী ডায়েৰীত আপোনালোকে লিখি চাৰ্চ কৰি দিব। ময়ো ঠিক তেনেধৰণে পুৰবী ডায়েৰী লিখি চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছত আমি কিছু তললৈ যাম। তললৈ গ'লে দেখা পাম আমি এইটো পুৰবী ডায়েৰীৰ যিটো অফিচিয়েল ৱেবছাইটটো purobi.org, এইটো পুৰবী ডায়েৰীৰ অফিচিয়েল ৱেবছাইট। সেই অফিচিয়েল ৱেবছাইটত যাম। এতিয়া মই ইয়াতে গৈছোঁ, পুৰবী ডায়েৰীতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত পুৰবী ডায়েৰীৰ যিটো অফিচিয়েল ৱেবছাইট, এইটো আপোনালোকে দেখা পাইছে, পুৰবী অসমৰ সোৱাদ। ইয়াতে এইটো পুৰবী ডায়েৰীৰ অফিচিয়েল পেজ হয়। এই অফিচিয়েল পেজটোতে আপোনালোকে যাব। ইয়াতে যোৱাৰ লগে লগে আমি এটা অপশ্যন পাম। ইয়াতে অপশ্যনখিনি আপোনালোকে দেখা পাই যাব। এইখিনি অপশ্যনখিনি দেখা পাইছে। ইয়াতে বিভিন্ন অপশ্যন আছে। ইয়াৰে আমাক অপশ্যন লাগে কেৰিয়াৰ অপশ্যনটো চাব। আপোনালোকে দেখিছে কেৰিয়াৰ অপশ্যন আছে। এই কেৰিয়াৰ অপশ্যনত যাব। মই ইয়াতে গৈছোঁ। ইয়াতে কেৰিয়াৰ অপশ্যনত যাব। যোৱাৰ পাছত আপোনালোকে তললৈ যাব। তললৈ গ'লে আপোনালোকে দেখা পাব ইয়াতে যিটো পদ খালী হৈছে, পদকেইটাৰ বিষয়ে আপোনালোকে দেখা পাই যাব। ইয়াতে 3টা পদ খালী আছে। এই 3টা দেখা পাইছে আপুনি, ছিনিয়ৰ মেনেজাৰ আৰু এক্সিকিউটিভ। এই 3টা পদ ইয়াতে খালী আছে। এই 3টা পদৰ কাৰণে বিজ্ঞাপনটো আপোনালোকৰ কাৰণে প্ৰকাশ কৰিছে 11/6 তাৰিখে প্ৰকাশ কৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যিহেতু আবেদন কৰিব লাগিব, এই অনলাইন আবেদনৰ লাষ্ট ডেটটো দিছে 11 জুলাই। 11 জুলাইত লাষ্ট ডেট দিয়া হৈছে। গতিকে আপোনালোকে ইয়াত অনলাইন আবেদনটো 11 জুলাই আগতে কৰিব লাগিব। এতিয়া আমি এই পদসমূহৰ বিষয়ে কিছু কথা জানি লওঁ আহক। আমি পদসমূহৰ কথা কিছু কথা জানিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি ইয়াতে এপ্লাই অপশ্যন আপোনালোকে দেখিছে, লাষ্ট ডেট ইয়াতে তলত লিখা আছে, এইটো লাষ্ট ডেট, আৰু এইটো এপ্লাই নাও অপশ্যন আছে। ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে যাব লাগিব। ইয়াতে গ'লে ইয়াৰ কি বস্তু লাগিব, কেনেকুৱা ধৰণৰ হ'ব, সকলোখিনি কথা আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। আমি প্ৰথমতে এপ্লাই নাও অপশ্যনত যাওঁ। এতিয়া আমি এপ্লাই নাও অপশ্যনত গৈছোঁ। এপ্লাই নাওত মই ক্লিক কৰাৰ পাছতে আপোনালোকে এটা নতুন পেজ খোল খাব। নতুন পেজটোত আপোনালোকে চাওক, ইয়াতে গোটেই ক্ৰাইটেৰিয়াখিনি আপোনালোকৰ দিয়া আছে, যিখিনি জেনেৰেল গাইডলাইনছ হয়। আপোনালোকে দেখিছে জেনেৰেল গাইডলাইনছ ফৰ ফিলিং আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মটো কেনেধৰণে ফিল আপ কৰিব, তাৰ গাইডলাইনখিনি ইয়াতে আপোনালোকে পাই যাব। ইয়াতে আপোনালোকৰ গাইডলাইনৰ মতে কোৱা হৈছে যে যিটো অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটত আপোনালোকক যাব দিছে recruitment.purobi.coop। এই অপশ্যনত আপোনালোকৰ ৱেবছাইটত যাব গৈছে। যোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, এইখিনি কথা আপোনালোকৰ বিতংকৈ ইয়াত তলত উল্লেখ কৰা আছে। আপোনালোকে এইখিনি কথা সকলোখিনি চাই ল'ব।
মই সকলোখিনি কৈ দিয়াটো সম্ভৱ নহয়। মই যিমানখিনি পাৰোঁ মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে যাব, যোৱাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব লাগিব, এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কমপ্লিট ৰেজিষ্ট্ৰেশ্যন বুলি কৈছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰাৰ পাছতহে আপোনালোকৰ ফৰ্ম ছাবমিট হ'ব। গতিকে ছাবমিট কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াতে গোটেই অপশ্যনখিনি দিছে। আপোনালোকে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব লাগিব। তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কি বস্তু দিব লাগিব, অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে কি কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মত যেতিয়া আপোনালোকে ফিল আপ কৰিব তেতিয়া পাৰ্চনেল ইনফৰ্মেশ্যন দিব লাগিব, আপলোড কৰিব লাগিব ছিগনেচাৰ এণ্ড ফটো, আপলোডিং আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব, এণ্ড আইডেণ্টিটি প্ৰুফ। এইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড দিব লাগিব। আৰু আপোনালোকৰ ইয়াতে এটা লগইন কৰিবৰ কাৰণে ইমেইল ID লাগিব আৰু পাছৱৰ্ড আপোনালোকে বনাই ল'ব লাগিব। এইখিনি কথা হ'ল। আৰু আপোনালোকৰ অনলাইন আবেদন কৰোঁতে আপোনালোকৰ ছিগনেচাৰ হওক, ফটো হওক, যিহেতু আমি আপলোড দিব লাগিব, ইয়াৰ কাৰণে চাইজো ইয়াত স্পেচিয়েল দিয়া আছে, ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ। তাৰ কাৰণে চাইজটো আপোনালোকক দিয়া আছে যে মোৰ দেন 50 KB ভিতৰত হ'ব লাগিব, আৰু লেছ দেন 20 KB পৰা 50 KB ভিতৰত হ'ব লাগিব। আৰু ফৰ্মেটটো JPEG বা JPG ফৰ্মেটত হ'ব লাগিব। এইকেইটা কথা দিয়া হৈছে। আৰু আদাৰ ডকুমেণ্টছ যিখিনি আপোনালোকৰ আদাৰ ডকুমেণ্টছ থাকিব, সেই আদাৰ ডকুমেণ্টছখিনি 400 KB পৰা 100 KB ভিতৰত হ'ব লাগিব চাইজটো। এইখিনি কথা আপোনালোকে বুজি পালে। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন যেতিয়া আপোনালোকে ছাবমিট কৰিব, ছাবমিট কৰাৰ আগতে প্ৰিভিউটো চাই ল'ব। তাৰপিছত ভেৰিফাই হ'ব, ভেৰিফাই হোৱাৰ পিছতহে আপোনালোকে ছাবমিট কৰিব পাৰিব। এইখিনি কথা ইয়াতে আছে। আৰু এতিয়া আমি যদি ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব লাগিব, ফৰ্মখনৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ, বা আপোনালোকে অনলাইন আবেদন কৰাৰ পিছত যদি কিবা হেল্প ল'ব লাগে, তেনেহ'লে আপোনালোকে এইটো এটা কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে। এই কণ্টেক্ট নাম্বাৰত আপোনালোকে হেল্প ল'ব পাৰিব। আপোনালোকে এই হেল্পটো ল'ব পাৰিব মানডে টু ছেটাৰডে 10 AM to 5 PM ভিতৰতে। এইটো এটা পাব। আৰু নহ'লে আপোনালোকে এটা ইমেইল ID পাব। এই ইমেইল IDৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এপ্লিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি। এইকেইটা বস্তু আপোনালোকে গম পালে। এতিয়া আমি এপ্লিকেশ্যনটো কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব তাৰ প্ৰচেছটো আমি প্ৰথম এবাৰ চাই লওঁ আহক। ইয়াৰ কাৰণে আমি ক'ত যাব লাগিব, আমাৰ যিটো পুৰবী ডায়েৰীৰ যিটো ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ছাইট আছে, এইটো আপোনালোকে দেখা পাইছে নিশ্চয়। এই ৱেবছাইটত আমি যাব লাগিব। মই ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছতে আমাৰ তাৰ এপ্লিকেশ্যনৰ ফৰ্মখনৰ যিটো পেজ, সেই পেজটোলৈকে আমাক লৈ আহিছে। লৈ অহাৰ পিছত ইয়াতে আপোনালোকৰ গাইডলাইনছ কিছুমান থাকিব। ইয়াতে গাইডলাইনখিনি আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। এইখিনি ইয়াতে গাইডলাইন থাকিব। যিহেতু 3টা আমাৰ ইয়াতে পদ আছে, যিহেতু প্ৰথমটো পদ আছে আমাৰ ছিনিয়ৰ মেনেজাৰ, ডায়েৰী প্লেন অপাৰেটৰ আৰু অপাৰেশ্যনৰ কাৰণে, আৰু নাম্বাৰ 2 আছে মেনেজাৰ, এইটো এটা পদ, আৰু এক্সিকিউটিভ এটা পদ আছে ডায়েৰী। এই 3টা পদ আছে। গতিকে চবৰে বেলেগ বেলেগ। আপোনালোকে ইয়াতে জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন প্ৰতিটো পষ্টটোৱে চাব পাৰিব। ইয়াতে জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে। এইখিনি আপোনালোকে নিশ্চয় চাই ল'ব। আৰু ইয়াৰ কাৰণে আমি এপ্লাই কৰিবৰ কাৰণে, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কেনেকৈ যাম, আমি এপ্লাই অপশ্যনত যাব লাগিব। এইটো এপ্লাই নাও অপশ্যন আছে আমাৰ, এই অপশ্যনত আমি যাব লাগিব। এই অপশ্যনত যোৱাৰ লগে লগে আমাৰ এইটো কি আহিছে, লগইন কৰিব আহিছে। যদি লগইন কৰিব লাগে তেতিয়াহ'লে আমাৰ যদি অলৰেডি আগত ৰেজিষ্টাৰ আছে তেনেহ'লে আমি লগইন কৰিব লাগিব। যিহেতু আমি লগইন নাই কৰা, গতিকে মই প্ৰথমৰ পৰা দেখাব বিচাৰিছোঁ। তেতিয়া আমি কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এইখন হৈছে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াতে আপোনালোকে দেখিছে কি বস্তু আপোনালোকক ফিল আপ কৰিব দিছে। প্ৰথম নিউ যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে, তেতিয়াহ'লে আপোনালোকে এইকেইটা পদত যাব লাগিব। ইয়াতে প্ৰথম আপোনালোকৰ যিটো পদ আছে, ইয়াতে চাব প্ৰথম পদটো দিয়া হৈছে পোষ্ট এপ্লাইড ফৰ, কি পোষ্টত আপোনালোকে এপ্লাই কৰিব। তাৰপিছত পেন নাম্বাৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ এইটো নেম, এইটো আধাৰ নাম্বাৰ, আৰু অল্টাৰনেটিভ যদি আপোনাৰ ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো দিব। ডেট অফ বাৰ্থ বহাব, মেৰিটেল ষ্টেটাছ আৰু ফোন নাম্বাৰ। এইকেইটা বস্তু আপোনালোকে ইয়াতে বহাব লাগিব। ইয়াতে প্ৰথমতে আপোনালোকে এপ্লাইড পোষ্টটো ইয়াতে ক্লিক কৰাৰ লগে লগে পোষ্টকেইটা আপোনালোকৰ আহি যাব, কি পোষ্টত আপুনি এপ্লাই কৰিব। যদি আপুনি এক্সিকিউটিভ পদত কৰে তেতিয়াহ'লে এক্সিকিউটিভ ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ইয়াৰ পান নাম্বাৰটো আপোনালোকে ইয়াতে টাইপ কৰি লিখি দিব। টাইপ কৰি লিখি দিয়াৰ পাছত আপোনালোকে জেণ্ডাৰটো ছিলেক্ট কৰিব। ইয়াতে জেণ্ডাৰ আছে, জেণ্ডাৰ মেল ফিমেল আদাৰ্ছ হ'লে আদাৰ্ছ, যি হয় আপোনালোকে ছিলেক্ট কৰি দিব। ছিলেক্ট হোৱাৰ পিছত ইয়াতে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, যিবোৰ অপশ্যনত
এই ষ্টাৰ চিম্বলটো দিয়া আছে দেখিছে আপোনালোকে এপ্লাইড ফৰ দ্য পোষ্ট ইয়াতে এইটো ষ্টাৰ ৰেড কালাৰ যিটো ষ্টাৰ চিম্বল দিয়া আছে সেই অপশ্যনকেইটা মাষ্ট বি আপোনালোকে ফিল আপ কৰিবই লাগিব বাকী ষ্টাৰ নথকা অপশ্যনকেইটা আপোনালোকে ফিল আপ নকৰিলেও কথা নাই কিন্তু ষ্টাৰ থকা অপশ্যনকেইটা আপোনালোকে ফিল আপ কৰিবই লাগিব ইয়াৰ পিছত আপোনালোকে তললৈ চাই যাব তেনেধৰণে আপোনালোকৰ ইমেইল আইডি দিব লাগিব ইমেইল আইডি বহাব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে নেশ্যনেলিটি বহাব লাগিব হোম টাউন প্ৰেজেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ এইকেইটা বস্তু আপোনালোকে ইয়াতে বহাব লাগিব বহোৱাৰ পিছত আপোনালোকৰ ইয়াতে আৰু আহি যাব ষ্টেট আহিব নিয়েৰেষ্ট ৰেলৱে ষ্টেচন এইখিনি অপশ্যন আপোনালোকে বহাব লাগিব ইয়াতে যিহেতু কেইবাটাও অপশ্যন আছে আপোনালোকে এইটো তললৈ চাওক দেখা পাব নিশ্চয় ইয়াতে নেক্সট অপশ্যন এটা আপোনালোকে দেখা পাব নেক্সট অপশ্যনটো আপোনালোকে চাওক এইটো নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত যাব লাগিব ইয়াতে আপোনালোকে চাওক ইয়াতে কেইবাটাও চিম্বল আছে গতিকে আপোনালোকে এটা এটাকৈ গোটেইখিনি ফিল আপ কৰি যাব লাগিব ফিল আপ কৰি যোৱাৰ পাছতহে আপোনালোকে নেক্সট কৰিব নেক্সট কৰি আপোনালোকে গোটেইটা ফিল আপ কৰিব তাৰ পাছতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পাছতে আপোনালোকৰ অনলাইন ছাবমিট কৰি দিব ছাবমিট হৈ যাব ছাবমিট হৈ গ'লে আপোনালোকৰ ফৰ্মখন ছাবমিট অলৰেডি হৈ যাব হৈ যোৱাৰ পাছত আপোনালোকৰ কাৰণে ইমেইল নাম্বাৰ বা মোবাইল নাম্বাৰত আপোনালোকক অফিচৰ ফালৰ পৰা কণ্টেক্ট কৰিব আপোনালোকে ৱেবছাইটটো ভিজিট কৰি চাই থাকিব ডিটেইলছ জানিব পাৰিব আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব পাৰে মই কমেণ্ট কৰিলোঁ সকলোখিনি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিছোঁ থেংক ইউ